ইয়াৰ মানে কালাৰ আহি আছে আৰু অফ থকা দিনা মই মানে অকণমান দেৰিলৈকে ঘুমাওঁ কিন্তু আজি বহুত বেছি দেৰিলৈকে ঘুমা নাই আজি অকণমান সোনকালে ঘুমাই উঠিলোঁ উঠি এয়া বঢ়িয়াকৈ পানী সৰি আছোঁ মানে মইনাই পানী সৰালা মানে এইগিলাকত ধৰিলা তাৰপিছত এতিয়া আকৌ মই দুটামানত বাল্টিং ভৰ্তি কৰিব লাগে সেইকেইটা মই ভৰ্তি কৰোঁ ভৰ্তি কৰি যাওঁ আৰু সেই আপডেট হৈ গ'ল তাৰমানে আপডেট হৈ গ'ল যে দেউতা এতিয়া পূৰা লাগি আছে আৰু এইয়া কলিমজাক দেখাই আছে এইয়া মাইনা আহিয়া এই পাছত মাৰিব লাগিব কি মাৰিব লাগিব এই বঢ়িয়াকক দেখাই আছে এই পুৰা দেখাই আছে এই আজিকালি পাছত লগা হ'ল তাৰমানে এই আগতে তেন্তে পাছত লগা নাছিল আৰু দুটা বঢ়িয়াকৈ দেখাই আছে মই তাৰমানে যোনদিনা ঘৰত থাকোঁ এই বাচন ধুলোঁ চাউল ধুলোঁ চব লগতে মই লাগি থাকিব লাগিব এয়া পানী তাৰমানে মই ঢালি ঢালি দি থব লাগিব তেতিয়া বোলে এই থোৱা আৰু এনেই নোৱাৰে ধোৱাৰ কাৰণে এনে হ'লে একেলাই ধুই থাকে এতিয়া আজি মই আছো কাৰণে কলি জাষ্ট ভাত খালোঁ ভাত খাই অকণমান ৰেষ্ট লওঁ আৰু কিবা লাগিছে গাটো মানে বহুত টাইমৰ মূৰত ভাত খালোঁ আৰু সদায় ৰাতিপুৱাই 7টা বজাতে ভাত খাওঁ আৰু আজি 11টা বজাত হ'ল ভাত খাওঁ গতিকে পুৰা ভাগাৰ লাগিছে মানে ভাত খাওঁ ঘুমেটি আহে যে সেই ঘুমেটিটো ধৰিব খুজিছে আৰু কিন্তু ঘুমাব পাওঁ নাপাওঁ ঠিক নাই কাৰণ এই শাস্তি কৰি আছে মোক তাৰ পৰা মা তাৰমানে ভণ্টিহঁতৰ ঘৰত গৈছে আৰু মায়ে ফোন কৰিছে আৰু ভণ্টিয়ে কথা পাতিছে আৰু ভাগিনে কিবা পেপা আনিছে তাকে বজাই শুনি আছে পো কৰি ফোনত লাগি কথা পাতি আছে মানে ঘুমাব পৰা নাই কেতিয়াবাৰ পৰা দিনত ঘুমোৱা অভ্যাস নাই হ'লেও মানে ঘুমেটি ধৰি আছে আৰু এতিয়া তাৰমানে মই নাই কৈছে তাই বোলে খোলা চাপৰি পিঠা খাব আৰু খোলা চাপৰি পিঠা খাব যে তাই চাউল ভিজাই আছে এই চাউল বঢ়িয়াকৈ ভিজাই আছে ভিজাই অলপ বঢ়িয়াকৈ ধুই ল'ব তাৰপিছত চাউল ভিজাব চাউলখিনি ভিজাই থলা আৰু ভিজাই থৈ ইয়াতে আৰু চাউলখিনি ভিজাই থলা অলপ টাইম ভিজাই থব লাগিব তাৰপিছত আকৌ ৰ'দত দিব লাগিব ৰ'দত দিয়াৰ পিছত খুন্দবা লাগিব আৰু খুন্দাৰ পিছত আমি খোলা চাপৰি পিঠা বনাম আৰু খাম আৰু এটা বঢ়িয়াকৈ ইফালে বহি আছোঁ বতাহো আজি নাই চেহাত বহি আছোঁ আৰু বিৰাট গৰম কিছুটা মেংকে থৈ দিয়াৰ পিছত চাউলখিনি এনেকৈ লৈ যাব লাগিব মানে পানীখিনি পেলাই দিবা নোৱাৰা আৰু এইখিনি মই এতিয়া লৈ যাই আছোঁ বঢ়িয়াকৈ থবৰ কাৰণে মই নাই এতিয়া বঢ়িয়াকৈ থ'ব থৈ ৰ'দত মেলি দিব লাগিব অলপ টাইম ৰ'দত দিয়াৰ পিছত এইটো মিক্সিত এইটা মানে ঘুৰকৈ খুন্দিলা আৰু খুন্দাৰ পিছত এইখিনি যেতিয়া চালবোৰ চালাৰ পিছত এইখিনি হ'ব হোৱাৰ এই চালা হোৱা মানে মই আকৌ একবাৰ গা ধুই আহোঁ একবাৰ গা ধুলোঁ আকৌ এতিয়া একবাৰ গা ধুম মানে দিনত গৰমৰ দিনত দুইবাৰ গা ধুলে কিবা লাগি যায় আকৌ শুনিব লাগিব নেকি এই তোমাৰ এটা বহাই দিম হ'ল সেয়া ক'ত ঘূৰি আছে এইফালে তাই ধৰা কথা থাকে মই গা ধুই আহিলোঁ আৰু মাইনাই খোলা চাপৰি পিঠা বনাইছে এইখন বনোৱা হৈ গ'ল আৰু এইয়া ইয়াতে অকণমান বাকী আছে আৰু ইয়াতে এখন বনাই দিছে আৰু সেইটো এটা বেলেগকৈ ভিডিঅ' বনাইছোঁ মানে কেনেকৈ খোলা চাপৰি পিঠা বনাব লাগে পিঠা বনোৱা হৈ গ'ল আৰু দেউতাক লাগি দি দিলা খাই কেনেকুৱা লাগিছে দেউতা খৰখৰি খাই আছা হা বৰ ধুনীয়া লাগিছে দেউতা এয়া খাই আছে দেউতা গিলাচত খাই কাৰণে দেউতা গিলাচত খাই আছে আৰু মোৰতো খাই দিওঁ এইফালে আৰু আমাৰ তিনিটাৰ কাৰণে 3খান বনাইছে এইখান আৰু এইখান মই খাম এইখানত আৰু এটা চেনি দিলা আৰু এইয়া 1 মুঠা চেনি লৈ লৈছে এই আৰু এয়া চাহটোৱে পিঠাটোৱে খাই দিওঁ আৰু মোৰ চাহ আনি এনেকৈ থৈ দিলোঁ আৰু তাই খোৱা আৰম্ভ কৰিয়ে দিলা বহুত টাইম ৰেষ্ট ল'লোঁ এতিয়া যাম মাংস আনিবৰ কাৰণে আৰু আজি আমি খাম মাংস কি চিভা উলিয়াই দিছা হা দেখিছা এই কিবা দেখাই আছে কি দেখাইছা হা ভয় খাইছা বেলুন ফুকতা এইটো দে নাজানে দে চেণ্টাৰ বেচ কাপাইছে তাই বেলুন ফুকা পাইছে তাকে হা দেচোন ফুকো নাজানে তাই হান্না মাৰিলে নাজানে তাই নাজানে আৰু তই পেলাই দিকে যা এই হোৱা নাই আৰু মাংস বনাবৰ কাৰণে ৰেডি হৈ গ'ল আৰু এইবিলাক যোগাৰ হৈ গ'ল এতিয়া মাংসটো বনাম চাওঁ কি খবৰ নাম ধৰবি নাম ধৰছো বাপা কলি মাহী এয়া মাংস তাৰমানে এই বঢ়িয়াকৈ ভাজি আছে আৰু মোৰ বিৰাট ভোক লাগি গৈছে খাওঁ লাগিছে আৰু মই মানে এইফালে ভিডিঅ'টো এডিট কৰি আছিলোঁ সেইকাৰণে অহা নাছিলোঁ এই ওচৰত আৰু অকণ বাকী আছে হ'লেও এতিয়া মই আহিছোঁ লাৰি দিবৰ কাৰণে আৰু বঢ়িয়াকৈ মই এতিয়া লাৰি দিওঁ এই মাংসত দি দিলে পানী আৰু কাটি দিলে বিলাহী ইয়াৰ মানে কালাৰ আহি আছে আৰু এই মোক কালাৰ চাবৰ কাৰণে মাতি দিলে বঢ়িয়াকৈ কালাৰটো চালোঁ আৰু এতিয়া মই যে অলপমান পানী মাৰোঁ দৰ্জাখন খোলা ল'লে কেৰকেৰি চাউণ্ড ওলাই আছিল আৰু সেইকাৰণে ইয়াতে দিলোঁ মিঠাতেল ইয়াতে কপ জেগাতে মিঠাতেল দি দিয়া ল'লে এতিয়া চাউণ্ডটো পূৰা নোহোৱা হৈ গ'ল অলপো শব্দ নাই সেয়া কেৰকেৰি শব্দ লৈ আছিল এয়া হৈ গ'ল মাংস এয়া কচু আলু ভাজা এতিয়া ভাতটো খাওঁ সোনকালে এইটো চিলিণ্ডাৰ এইটো বন্ধ কৰাৰ পিছতো তাৰমানে আমাৰ গেছটো লিক হৈ আছিল আৰু জ্বলি আছিল সেইকাৰণে একবাৰ ৰাতি ঘুমাৰ পৰা একবাৰ ট্ৰাই কৰি চাওঁ গেছটো পাছ হৈ আছে নে নাই
আৰু এইগুলো বিৰাট ভয় লগা বস্তু এইটো বন্ধ হৈ আছে আৰু লগাই চাইছো গেছটো জ্বলা নাই আৰু এইটোটো একবাৰ চাইছো জ্বলা নাই টেনচন নাই দে আৰু আমাৰ লাইটাৰটো হেক হৈ আছে আৰু দেশী লাইটাৰ এটা মই বনাম কালি সেইটো মানে ভিডিঅ' বেলেগকে বনাম আৰু বেলেগকে দিম গতিকে সেইটো ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰ আৰু যদি ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰি দিয়ক